আছে নে নাই? ঠিক আছে, এতিয়া মই প্লেনিং কৰিম কেনেকে আমি গুৱাহাটীত গৈ নাচিব পাৰো। ঠিক আছে, একদম। আমাৰ আজিৰ এই কাৰ্বি আৰনবাৰিম আৰমু চিংগ্ৰুম MAP আমাৰ দ্বিতীয় অধিৱেশনত আমাৰ মাজত উপস্থিত কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সাংসদ অমৰ সিং টিছু ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, যোগেন মহান ডাঙৰীয়া, সন্মানীয় বিধায়ক বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া, দৰ সিং ৰংহাং ডাঙৰীয়া, কাউন্সিলৰ অধ্যক্ষ ৰাজু টিছু ডাঙৰীয়া, সূৰ্য ৰংফাৰ ডাঙৰীয়া, লংচেং ৰংহাং ডাঙৰীয়া, আমাৰ কাৰ্বি ৰজা ৰুবি সিং তেৰাং ডাঙৰীয়া, হলি সিং ৰংহাং ডাঙৰীয়া, চন্দ্ৰকুন্ত তেৰং ডাঙৰীয়া, ডক্টৰ ধৰম সিং তেৰং ডাঙৰীয়া, কাংজাং তেৰং ডাঙৰীয়ানী, কাংজাং তেৰং আমাৰ চিফ কনভেনৰ অফ KACA মোকৰাং হৰেণ সিং বে ডাঙৰীয়া, আৰু আজিৰ সভাত উপস্থিত আমাৰ ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, কাৰ্বি আৰনবাৰিম আৰমু চিংৰূপ আমাইৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছো। নিমিষি নিঙিচি অৰ্থাৎ এক ধৰ্ম এক পৰিচয়। আমি এই নিমিষি নিঙিচিৰ গৌৰৱেৰে আজি আমি ইয়াত দ্বিতীয়বাৰৰ বাবে উপস্থিত হৈছো। আমাৰ অসমৰ সাহিত্য সংস্কৃতি ধৰ্ম ইতিহাস সকলোতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কাৰ্বিসকলে যুগ যুগ ধৰি অসমৰ জনজীৱন চহকী কৰি আহিছে। খিলঞ্জীয়া ধৰ্মীয় পৰম্পৰাৰে সজীৱ কাৰ্বিসকলৰ ভাষা সাহিত্য আৰু সংস্কৃতিয়ে ভাৰতবৰ্ষৰ 5000 বছৰীয়া সভ্যতা আৰু সংস্কৃতিক সমৃদ্ধ কৰিছে। কাৰ্বিসকলৰ খিলঞ্জীয়া ধৰ্ম বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা আৰনবাৰিম হৈছে কাৰ্বি সমাজৰ আদিমতম ধৰ্ম। কাৰ্বিসকলৰ ধৰ্মীয় পৰম্পৰা হৈছে মূল্যবোধ আৰু মানৱতাবোধৰ প্ৰতীক। প্ৰকৃতিৰ সৈতে সহ অৱস্থান, প্ৰকৃতিক সন্মান কৰা আৰু জীৱন মৃত্যুৰ সম্পৰ্কে থকা গভীৰ উপলব্ধিয়ে হৈছে কাৰ্বি আৰনবাৰিম ধৰ্মীয় বিশ্বাসৰ মূল আধাৰ। আৰনবাৰিমৰ সৈতে জড়িত ধৰ্মীয় বিশ্বাস অনুসৰিয়েই কাৰ্বিসকলে পূৰ্বপুৰুষসকলৰ আত্মাৰ লগতে ক্ষেত্ৰভেদে বিভিন্ন জীৱ জন্তুৰ আত্মাকো পূজা কৰে। কাৰ্বি লোকবিশ্বাস অনুসৰি প্ৰতিটো ক্ষেত্ৰই পবিত্ৰ আৰু সকলো ক্ষেত্ৰৰে একোজন নিৰ্দিষ্ট অধিপতি থাকে। কাৰ্বিসকলে এই ক্ষেত্ৰীয় অধিপতিসকলৰ সৈতে এক আত্মিক সংযোগ স্থাপনেৰে ভাৰসাম্যতা ৰক্ষা কৰি পাৰস্পৰিক অস্তিত্ব বজাই ৰাখিব পাৰি বুলি বিশ্বাস কৰে। সেয়ে এই শক্তিসমূহৰ সৈতে সম্পৰ্কৰ সন্তুলন ৰক্ষা কৰা আৰু দ্বৈতবাদ এই দুইটাই হৈছে কাৰ্বি ধৰ্মীয় বিশ্বাসৰ প্ৰাথমিক দৰ্শন। কাৰ্বিসকলে আত্মাৰ অমৰত্বত বিশ্বাসী আৰু মৃত্যুৰ পিছত মৃতকৰ আত্মাই পুনৰ জন্ম ল'ব পাৰে বুলি মানি লয়। কাৰ্বি ধৰ্মীয় বিশ্বাস মতে মৃত্যুৰ পিছত মৃতকৰ আত্মাই ফি ফু আৰং নামৰ পূৰ্বপুৰুষসকলে বাস কৰা গাঁৱলৈ যায় আৰু পিছত পুনৰ মৰ্ত্যলৈ ঘূৰি আহি মানুহ হিচাপে জন্মগ্ৰহণ কৰে। কাৰ্বি ধৰ্মীয় বিশ্বাসত ইয়াক
মেনচি মেনৱাং বুলি কোৱা হয়। কাৰ্বি আৰনবাৰিমৰ ধৰ্মীয় দৰ্শন আৰু বিশ্বাসে আদিম যুগৰ পৰাই প্ৰাকৃতিক পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্যতাও ৰক্ষা কৰি আহিছে। আৰনবাৰিম ধৰ্মীয় বিশ্বাসত আকেৰ নামৰ বিধানে কাৰ্বি সমাজৰ সামাজিক শৃংখলতা ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সামাজিক শৃংখলা ৰক্ষাৰ বাবে আদিম যুগৰ পৰাই বাধ্যতামূলকভাৱে পালন কৰি অহা আকেৰ নামৰ বিধি নিয়মবোৰ উলংঘন কৰা কাৰ্যক নিষিদ্ধ কাৰ্যত জড়িত হোৱা বুলি গণ্য কৰি সেই অনুসৰি সামাজিক শাস্তিৰ যি বিধান দিয়া হৈছে তাৰ ফলত সামাজিক শৃংখলা ৰক্ষাত সহায় হৈছে। আৰনবাৰিম ধৰ্মীয় পৰম্পৰা অনুসৰি প্ৰতিটো ধৰ্মীয় আৰু সামাজিক কৰ্মতেই পবিত্ৰ মন্ত্ৰোচ্চাৰণ, প্ৰাৰ্থনা আৰু গীতেৰে সৃষ্টি কৰা কাহিনী বাধ্যতামূলকভাৱে বৰ্ণনা কৰা হয়। এনে প্ৰথাই কাৰ্বি সমাজত সদায়েই নিজৰ জাতিটোৰ সৃষ্টি আৰু বিকাশৰ কাহিনীক প্ৰজন্মৰ পিছত প্ৰজন্ম সজীৱ কৰি ৰখাত সহায় কৰিছে। আৰনবাৰিম ধৰ্মীয় বিশ্বাস আৰু দৰ্শনৰ আন এক উল্লেখযোগ্য দিশ হৈছে পূৰ্বপুৰুষসকলৰ লগতে গুৰুসকলকো সন্মান সহকাৰে আগস্থান দিয়া। প্ৰতিটো ধৰ্মীয় বিধি বিধান পালনৰ সময়ত পুৰোহিতে তেওঁ লাভ কৰা জ্ঞানৰ বাবে তেওঁৰ পূৰ্বপুৰুষ আৰু গুৰুসকলক স্মৰণ নকৰিলে যি উদ্দেশ্যেৰে পূজা পাতল আদি কৰা হয় সেই উদ্দেশ্য সফল নহয় বুলি গণ্য কৰা হয়। কাৰ্বি সমাজত সংখ্যা তত্ত্ব নিউমাৰলজিৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। কাৰ্বি আৰনবাৰিমত 9 সংখ্যাৰ গুৰুত্ব অত্যন্ত বেছি। জগতৰ সৃষ্টিৰ লগতে কাৰ্বি সমাজত বাসগৃহ নিৰ্মাণ, ক্ষেত্ৰীয় অধিপতি আৰু অন্যান্য ধৰ্মীয় আৰু সামাজিক ৰীতি নীতি বিধি বিধানত এই 9 সংখ্যাটোৰ অতি গুৰুত্ব সহকাৰে ব্যৱহাৰ কৰা হয়। কাৰ্বিসকলৰ পৰম আৰাধ্য দেৱতা হৈছে হেমফু, মুক্ৰাং আৰু একমাত্ৰ দেৱী ৰাচিনজা। গৃহ দেৱতা, কৃষি দেৱতাৰ পূজা সেৱাৰ উপৰিও নানা ধৰণৰ বেমাৰ আজাৰ, অপায় অমংগল, মাৰি মৰক আদিৰ পৰা ৰক্ষা পাবলৈ কাৰ্বিসকলে দেৱতাক পূজা কৰে। বনৰীয়া জীৱ জন্তুৰ পৰা ৰক্ষা পাবলৈ মাটিত নাঙল লগোৱাৰ আগতে অনুকূল বতৰ আৰু শস্যৰ কাৰণে কাৰ্বিসকলে ঘৰৰ, গাঁৱৰ আৰু সমাজৰ মংগলৰ কাৰণে এই দেৱ দেৱতাসকলৰ পূজাত কুকুৰা, গাহৰি আদি বলি দিয়ে। সৰ্জুন, ৰংকেৰ আৰু বলকেটেৰ এই 3 মুখ্য পূজাই কাৰ্বি সমাজৰ ধৰ্মীয় সমাজক সমৃদ্ধ কৰি আহিছে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ দেশত জনজাতীয় লোকসকলে যি ধৰ্মীয় বিশ্বাস মানি চলে সেইসমূহ প্ৰাকৃতিক পৰিৱেশৰ সৈতে গভীৰভাৱে সংলগ্ন। এই ধৰ্মসমূহ সাধাৰণতে এনিমিজিম, অৰ্থাৎ এই ধৰ্মত জীৱ জন্তু, গছ গছনি, নদী আদি প্ৰাকৃতিক উপাদানক দেৱতাৰ ৰূপত পূজা কৰা। পূৰ্বপুৰুষৰ পূজাও এই ধৰ্মৰ অন্তৰ্গত। বহু হাজাৰ বছৰীয়া পৰম্পৰাৰে গঢ় লৈ উঠা এই প্ৰাচীন ধৰ্ম বিশ্বাস আৰু ৰীতি নীতিসমূহে সমাজৰ জীৱনচৰ্যাত গভীৰ প্ৰভাৱ পেলাই আহিছে। মই আজি এটা বিশেষ কথাৰ প্ৰতি আপোনালোকৰ ধ্যান আকৰ্ষণ কৰিব খুজিছো। আমাৰ কাৰ্বি সমাজৰ পৰম্পৰা 5000 বছৰৰ পুৰণা। যেতিয়াৰ পৰা কাৰ্বি সমাজ সৃষ্টি হৈছে তেতিয়াৰ পৰাই কাৰ্বি সমাজে
পৰম্পৰাগত নীতিৰে হেমফু মুক্ৰাং আৰু ৰাচিনজাক পূজা কৰি আহিছে। আজি আপোনালোকে চিন্তা কৰক, আমাৰ জন্ম আৰু আমাৰ পৰিয়াল আৰু আমাৰ পূৰ্ব প্ৰজন্ম এই কাৰ্বি পাহাৰত বা আমাৰ সমাজত কিমান বছৰ পুৰণা? 1000 বছৰ, 2000 বছৰ, 3000 বছৰ, 4000 বছৰ, 5000 বছৰলৈকে আমাৰ সমাজৰ ইতিহাস পোৱা যায়। তাৰ মানে মই যদি আজি মোৰ ল'ৰা, মোৰ দেউতা, দেউতাৰ আগৰ দেউতা, দেউতাৰ আগৰ দেউতা, এনেকে 500 পূৰ্বপুৰুষ মোৰ আগত জন্ম হৈছিলে আৰু তাৰ পিছত আজি আমি জন্ম হৈছো। এতিয়া আপোনালোকে চিন্তা কৰক যে মোৰ 5000 বছৰৰ পৰা মোৰ দেউতা, মা, ককা, আইতা, আজু ককা, ককাই যি ধৰ্ম ৰাখি থৈ গৈছিলে, যি সংস্কৃতি ৰাখি থৈ গৈছিলে, যি পৰম্পৰা ৰাখি থৈ গৈছিলে, সেই ধৰ্ম, সেই পৰম্পৰা আৰু সেই বিশ্বাসক পৰিৱৰ্তন কৰাৰ অধিকাৰ আমাৰ প্ৰজন্মৰ আছে নে নাই? আজি মোৰ যদি দেউতাৰ, ককা দেউতাৰ, আজু ককাৰ ধৰ্মৰ পৰা যদি মই নিজক আঁতৰাই লৈ যাওঁ, মোৰ পৰিচয় থাকিব নেকি? মোৰ পূৰ্বপুৰুষৰ প্ৰতি মোৰ সন্মান জনোৱা হ'ব নেকি? আৰু মোৰ যদি পৰিচয়ে নাথাকে, এইখন সমাজত মই জীয়াই থাকিয়েই বা কি লাভ হ'ব? সেইকাৰণে মই বিশ্বাস কৰোঁ, আমি দৰজাও খোলা ৰাখিম, খিৰিকীও খোলা ৰাখিম, কিন্তু আমাৰ ভৰিৰ তলৰ মাটি আমি কাৰো কাৰণে এৰি নিদিম। এইটোৱে হৈছে আমাৰ আজিৰ প্ৰজন্মৰ দায়িত্ব। কোনোবাই আমেৰিকাৰ পৰা আহিছে, ভাল দুটা কথা আমাক শিকাব। কোনোবাই ইংলেণ্ডৰ পৰা আহিছে, দুটা ভাল কথা আমাক শিকাব। কোনোবাই দিল্লীৰ পৰা আহিছে, দুটা ভাল কথা আমাক শিকাব। কোনোবাই গুৱাহাটীৰ পৰা আহিছে, দুটা আমাক ভাল কথা শিকাব। যি আমাক ভাল কথা শিকাব, সেই ভাল কথাখিনি আমি মানি ল'ম। কিন্তু কোনোবাই যদি কয় যে তোমাৰ দেউতাও ভুল আছিলে, তোমাৰ ককা দেউতাও ভুল আছিলে, 5000 বছৰত আমি যিমান কৰিলো গোটেইবিলাক ভুল আছিলে, তেনেকুৱা মানুহক আমি মানি ল'ম নেকি? এই প্ৰশ্ন আজি কাৰ্বি সমাজে আকৌ এবাৰ চিন্তা কৰিব লাগিব। মই যেতিয়া বড়ো মানুহৰ মাজত যাওঁ, বাথৌ ধৰ্মৰ কথা আলোচনা কৰোঁ, ব্ৰহ্ম ধৰ্মৰ কথা আলোচনা কৰোঁ, মিচিং সমাজৰ মাজত যেতিয়া যাওঁ, দনীয় পলীয় ধৰ্মৰ কথা আলোচনা কৰোঁ, কাৰ্বি আলঙত আহিলে আৰণ-বাৰিমৰ কথা আমি আলোচনা কৰোঁ। এই ধৰ্ম আমি সৃষ্টি কৰা নাই। 5000 বছৰৰ পৰা এই ধৰ্ম কাৰ্বি আলঙৰ সাৰুৱা মাটিত গঢ় লৈ উঠিছে। আৰু আজি আমাৰ সকলো আছে, চৰকাৰ আছে, আইন আছে, শাসন আছে, পইচা আছে, ৰাস্তা আছে, ঘাট আছে। কিন্তু যেতিয়া কাৰ্বি আলঙত একো নাছিলে, মাত্ৰ পাহাৰ আছিলে, চাৰিওফালে জীৱ জন্তু আছিলে, তেতিয়া আমাৰ কি আছিলে? একমাত্ৰ আমাৰ আৰণ-বাৰিম আছিলে, একমাত্ৰ হেমফু আছিলে, মুক্ৰাং আছিলে, ৰাচিনজা আছিলে। আজি মুখ্যমন্ত্ৰী আছে, প্ৰধানমন্ত্ৰী আছে, হিমন্ত বিশ্ব শৰ্মা আছে, তুলিৰাম ৰঙাং আছে। 5000 বছৰৰ আগতে কোনো নাছিলে, চৰকাৰ নাছিলে, একো নাছিলে। চাৰিওফালে বনৰীয়া জীৱ জন্তু আছিলে, বানপানী আহিছিলে, খৰাং বতৰ হৈছিলে, ধুমুহা আহিছিলে, আগ্নেয়গিৰি আহিছিলে। তাৰ মাজতো যদি
কাৰ্বি জাতি আজিও জীয়াই আছে হেমফু মুকৰাং আৰু লাচিন যাৰ আশীৰ্বাদৰ বাবে এই কাৰ্বি জাতি জীয়াই আছে নহলে এই 5000 বছৰ আগতে 3000 বছৰ আগতে 2000 বছৰ আগতে শেষ হৈ গ'লহেঁতেন পৃথিৱীত বহুত জাতি শেষ হৈ গৈছে সাগৰৰ তলত গৈছে আগ্নেয়গিৰিয়ে বহুত জাতিক ধ্বংস কৰিছে বতাহ বৰষুণ ধুমুহা প্ৰাকৃতিক বিপৰ্যয়ে পৃথিৱীৰ বহুত সভ্যতাক বিনষ্ট কৰি দিছে কিন্তু তাৰ পিছতো 5000 বছৰৰ পিছতো যদি কাৰ্বি জাতিক প্ৰকৃতিয়ে আজিও ধ্বংস কৰিব পৰা নাই বৰঞ্চ প্ৰকৃতিয়ে আশীৰ্বাদ কৰিছে তাৰ একমাত্ৰ কাৰণ হৈছে কাৰ্বিৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা সেইবাবে মই কাৰ্বি যুৱ সমাজক আহ্বান জনাম বাহিৰৰ পৰা কোনোবা স্কুল লৈ আহিব ভাল স্কুল হলে আমি পঢ়িম কোনোবাই আমাক গান আনিব আমি পঢ়িম কোনোবাই আমাক সিনেমা দেখুৱাব আমি সিনেমা চাম কিন্তু আমি আমাৰ ভৰিৰ তলৰ মাটি আৰণ মাৰিম আমাৰ কৃষ্টি আমাৰ পৰম্পৰাক আমি কেতিয়াও বাদ নিদিও এই আজি আমাৰ সংকল্প হোৱা উচিত শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানি আচৰিত হ'ব আমেৰিকাত আগতে সকলো মানুহে ভাবিছিলে যে আমেৰিকাৰ সকলো মানুহ খ্ৰীষ্টিয়ান আগতে সকলো মানুহে ভাবিছিলে যে ইংলেণ্ডত থকা সকলো মানুহ খ্ৰীষ্টিয়ান ইউৰোপত থকা সকলো মানুহ খ্ৰীষ্টিয়ান মই যেতিয়া জনা হলো তেতিয়া লাহে লাহে মই পঢ়া আৰম্ভ কৰিলো যে আমেৰিকাত সকলো খ্ৰীষ্টিয়ান থাকে নেকি ইংলেণ্ডত খ্ৰীষ্টিয়ান থাকে নেকি ইউৰোপত খ্ৰীষ্টিয়ান থাকে নেকি আপোনালোকে গুগল কৰি চাব আমেৰিকা ইংলেণ্ড আৰু লণ্ডনৰ 90% যুৱক যুৱতী কোনো দিনে তেওঁলোকে চাৰ্চত নাযায় আৰু তেওঁলোকক যদি খুদে আপোনালোক কোন ধৰ্মৰ তেওঁলোকে কয় আমাৰ কোনো ধৰ্ম নাই অৰ্থাৎ আজি পশ্চিমীয়া দেশসমূহত আধুনিক যুগৰ ধৰ্মবিলাক লাহে লাহে মানুহৰ মাজৰ পৰা নোহোৱা হৈছে কিন্তু আমাৰ ভাৰতত 5000 বছৰৰ পৰা যি ধৰ্ম বিশ্বাস চলি আছে সি আজিও চলি আছে কাৰণ আমাৰ যুৱক যুৱতীয়ে নতুন প্ৰজন্মই প্ৰতিটো প্ৰজন্মই বুজি পায় যে আমি আমাৰ ভৰি তলৰ পৰা মাটি আমি কেতিয়াও এৰি নিদিও নহলে আমাৰ পৰিচয়ও নোহোৱা হৈ যাব আমি কাৰ্বি আমি ডিমাছা কোনেও আমাক বুজিয়ে নাপাব আৰু আজি যদি আমি আমাৰ এই কাপোৰ এৰি দিও সকলোৱে যদি সুট টাই পিন্ধা আৰম্ভ কৰে সকলোৱে যদি গাহৰি কাৰ্বি গাহৰি বনোৱা গাহৰি নাখায় সকলোৱে যদি চাওমিন আৰু ফ্ৰাইড ৰাইচ খোৱা আৰম্ভ কৰে সকলোৱে যদি হেমফুক পূজা নকৰি দেৱ দেৱী ভগৱানক চাৰিওফালে মন্দিৰ মছজিদ গীৰ্জাত গৈ পূজা কৰি থাকে কাৰ্বি জাতি বুলি এটা জাতি আছিল 50 বছৰ পিছত তাৰ প্ৰমাণ আমি পাম নেকি আমাৰ হাতত একো প্ৰমাণেই নাথাকিব যে আমি এটা আমাৰ জাতি আমাৰ ভাষা আমাৰ সাজ পোছাক আমাৰ সংস্কৃতি আমাৰ ধৰ্ম এই চাৰিটাই মিলি কাৰ্বি জাতিক মহান কৰিছে এই চাৰিওটাই মিলি আমাৰ সাজ পোছাক আমাৰ খাদ্য আমাৰ নৃত্য আমাৰ সংস্কৃতি আৰু আমাৰ ধৰ্ম আমাৰ বিশ্বাস আৰু এই পৰম্পৰাই কাৰ্বি জাতিক 5000 বছৰৰ পিছতো জীয়াই ৰাখিছে আৰু চন্দ্ৰ সূৰ্য থকালৈকে এই কাৰ্বি জাতি জীয়াই থাকিব কিন্তু যেতিয়া আমি আমাৰ সাজ পোছাক এৰি দিম যেতিয়া আমি আমাৰ খাদ্য এৰি দিম যেতিয়া আমি আমাৰ বিশ্বাস এৰি দিম ধৰ্ম এৰি দিম 50 বছৰো আমি জীয়াই থাকিব নোৱাৰিম সেই কাৰণে এই কাৰ্বি আৰণবাৰী মামু সিংৰু মামাই এই সভাত মই আহ্বান কৰিম
যে কাৰ্বিৰ নতুন প্ৰজন্মই কোনো কাৰণতে যাতে মোৰ দেউতা মাৰ ধৰ্ম সংস্কৃতি বিশ্বাস আৰু পৰম্পৰাক আমি যাতে কেতিয়াও এৰি নিদিওঁ আৰু সকলো জাতিৰ লগত একেলগে থাকি মিলা মিছাৰে থাকিও আমি আমাৰ ধৰ্ম আমি আমাৰ বিশ্বাস আৰু আমাৰ সংস্কৃতিক আমি সদায় জীৱন্ত কৰি ৰাখিম প্ৰাণৱন্ত কৰি ৰাখিম শ্ৰদ্ধা ৰাইজ এই কাৰ্বি আৰনবাৰী মাৰমু সিংৰুমৰ সভাত প্ৰতি বছৰে দ্বিতীয়বাৰ এই সভা আমাৰ অনুষ্ঠিত হৈছে মই কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদক অনুৰোধ কৰিম মই আহিব পাৰো বা নোৱাৰো মুখ্যমন্ত্ৰী আহিব পাৰক বা নোৱাৰক এই সভা প্ৰতি বছৰে আমি এনেকৈ অনুষ্ঠিত কৰিব লাগে আৰু প্ৰত্যেক সভাতে আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে সংকল্পবদ্ধ হ'ব লাগিব যে যিয়ে বিপদ নাহক কিয় যিয়ে আমাৰ সন্মুখত নাহক কিয় আমি আমাৰ ধৰ্ম আমি আমাৰ সংস্কৃতি আৰু আমাৰ পৰম্পৰাক আমি কেতিয়াও এৰি নিদিওঁ আমি আমাৰ ধৰ্ম পৰম্পৰা বিশ্বাস ভাষা ইয়াক আমি সাৱটি ৰাখিম আৰু কাৰ্বি জাতিক এনেকৈ আমি জগত সভালৈ লৈ গৈ প্ৰতিষ্ঠা কৰিম এই আমাৰ সংকল্প হ'ব লাগে আৰু প্ৰতি বছৰে আমি এনেকৈ ইয়াতে উপস্থিত হৈ প্ৰতি বছৰে সেই সংকল্প আমি গ্ৰহণ কৰিব লাগে শ্ৰদ্ধা ৰাইজ আমাৰ চৰকাৰে জনজাতীয় লোকসকলৰ ধৰ্ম আৰু বিশ্বাসক আটাইতকৈ বেছি গুৰুত্ব দিয়ে যোৱা কেইদিনমানৰ পৰা এই বিভাগ নতুনকৈ আমি খোলাৰ পিছৰে পৰা আমাৰ অসমত যিমান ধৰ্ম আৰু বিশ্বাস আছে বিশেষকৈ জনজাতীয় ধৰ্ম আৰু বিশ্বাস এইসমূহ যাতে হেৰাই নাযায় তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰি আহিছো প্ৰতি বছৰে বড়োসকলৰ বাৰ্ষিক বাথৌ সভাত মই যাওঁ কাৰ্বিসকলৰ আৰনবাৰীমত আহোঁ ব্ৰহ্ম সমাজৰ বাৰ্ষিক অধিৱেশনত যাওঁ মোৰ এটাই মাত্ৰ লক্ষ্য যে আমাৰ ধৰ্ম আৰু বিশ্বাসক কোনেও যাতে কাঢ়ি লৈ যাব নোৱাৰে কোনেও যাতে এই কথা আমাক বুজাব নোৱাৰে যে আমাৰ টকা আছে সেইকাৰণে আমি আগত যাম আৰু আমাৰ টকা নাই সেইকাৰণে আমি পিছ পৰি যাম আমি এটাই সংকল্প আমি কিমান দুখীয়া টকা আছে নে নাই সি পিছৰ কথা কিন্তু আমি আমাৰ ধৰ্ম আৰু আমাৰ বিশ্বাসক আমি কেতিয়াও এৰি নিদিওঁ আৰু এই ধৰ্ম আৰু বিশ্বাসক সদায় আমি সাৱটি লৈ পৰমাত্মাৰ কল্যাণ আৰু আশীৰ্বাদৰ বাবে আমি কাম কৰিম শ্ৰদ্ধা ৰাইজ এই আৰনবাৰী ধৰ্ম বা এই যি আমাৰ সংস্কৃতি ই যাতে আগুৱাই যায় তাৰ বাবে আমি বিভিন্ন প্ৰচেষ্টা কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদ আৰু আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ পৰা বিভিন্ন গাঁৱত ৰংকেৰ ছেট নিৰ্মাণ কৰা হৈছে মই এই বছৰ আপোনালোকৰ 100খন গাঁৱত 100টা ধুনীয়া ৰংকেৰ ছেট নিৰ্মাণ ৰাজ্য চৰকাৰৰ পৰা কৰি দিয়াৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো কাৰ্বি আৰনবাৰীমৰ ধৰ্ম আৰু ইয়াৰ বিশ্বাসক আমি যাতে সদায় পৰিচালনা কৰিব পাৰো ইয়াৰ বাবে এটা সুন্দৰ ধৰ্মীয় থিওলজিকেল চেণ্টাৰ নিৰ্মাণৰ বাবেও মই 10 কোটি টকাৰ এটা আৰ্থিক সাহায্য আজিৰ সভাতে মই ঘোষণা কৰিছো তাৰ লগে লগে আমাৰ কাৰ্বি আৰনবাৰীমৰ যিমান পুৰোহিত আছে এই পূজাৰীসকলৰ বাবেও এককালীন প্ৰতিজন পূজাৰীৰ বাবে আজিৰ সভাত মই 10,000 টকাকৈ একোটা বিত্তীয় সাহায্যৰ বাবেও ঘোষণা কৰিছো
যাতে আমি সকলোৱে লগ লাগি এই ধৰ্ম, এই বিশ্বাস আৰু এই পৰম্পৰাক আমি যাতে জীয়াই ৰাখিব পাৰো। পুনৰ এবাৰ আজিৰ এই সুন্দৰ অনুষ্ঠানটোৰ বাবে মই কাৰ্বি আৰনবাৰিম ধৰ্মৰ লগত জড়িত সকলোকে আকৌ এবাৰ ধন্যবাদ দিছো। কাৰ্বি আলং সাহিত্য শাসিত পৰিষদক ধন্যবাদ দিছো। আৰু আজি যি ধুনীয়া ডান্স আমি প্ৰদৰ্শন কৰিলো, ইয়াক গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতো প্ৰদৰ্শনৰ কাৰণে আপোনালোকক আজিয়েই মই নিমন্ত্ৰণ কৰিছো। এই অনুষ্ঠানো আমি তাতে উপভোগ কৰিম। পুনৰ এবাৰ সকলোকে মোৰ কাৰ্ডম জনাই, সকলোকে মোৰ নমস্কাৰ আৰু প্ৰণাম জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। Thank you so much, Honorable Chief Guest, Dr. Himanta Biswa Sarma, for your very inspiring speech at the Aronbarim Armuchingru Mamaipi. Your presence and words of guidance have left a lasting impact on our community and is the one